লাষ্ট যেটো এডিআরই পৰীক্ষা হৈ গল দ্যাট মিন্স এডিআরই 2022 ৰ যদি আপোনালোকে গ্ৰেড 3 ৰ গ্ৰেজুৱেট লেভেলৰ ম্যাথছৰ কোৱেশ্চন পেপাৰখন চাই তেতিয়া হলে সেই ম্যাথছৰ কোৱেশ্চন পেপাৰৰ প্ৰশ্নবোৰ একচুয়ালি প্ৰিভিয়াস ইয়াৰৰ কোনবোৰ পৰীক্ষাৰ পৰা দিয়া হৈছিল আজি মই সেই কোৱেশ্চন কেটা আপোনালোকক দেখাম আৰু ইয়াৰ পৰা উপলব্ধি কৰিব পাৰিব যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ কিমান ইম্পৰ্টেন্ট হয় আচৰিত হৈ যাব এইবোৰ আপোনালোকে চালে ঠিক আছে মই যোৱাকালি ইংলিছৰ ভিডিও দিছিলো আৰু ইংলিছৰ প্ৰুফ সহকাৰে দেখাইছিলো যে ইংলিছৰ আৰসি এসএলআরসি আরসি ডাইৰেক্ট আরসি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পৰা তুলি দিয়া হৈছিল ইংলিছৰ কিছু প্ৰশ্ন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পৰা ডাইৰেক্ট তুলি দিয়া হৈছিল ঠিক তেনেদৰে এডিআৰইৰ কিছু প্ৰশ্ন মই ৰিসাৰ্চ কৰি পালো তো সেইখিনি মই আপোনালোকক আজি দেখুৱাম আৰু ইয়াৰ পৰা আপোনালোকে উপলব্ধি কৰিব পাৰিব যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ কৰিলে এডিআৰই ম্যাথছৰ কাৰণে কিমান আপোনালোকৰ উপকাৰ হ'ব হেতু ভাবিব নোৱাৰা উপকাৰ তাৰ পিছত আমি বাকি কথা আলোচনা কৰিম ফাৰ্স্ট আমি চাই লম যে কি প্ৰশ্ন এসএলআরসিৰ পৰা এসএলআরসি কি প্ৰশ্ন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ লগত ডাইৰেক্টলি মিল আছে ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চনটো যদি আপোনালোকে চাই এসএলআরসি গ্ৰেড 3 যিখন গ্ৰেজুৱেট লেভেলৰ পেপাৰ তাৰে 58 নম্বৰ কোৱেশ্চনটো যদি চাই হেতু আছে two numbers are respectively 20% and 50% more than the third number the ratio of two numbers ঠিক আছে এই প্ৰশ্নটো দিছিলে মোট দুটা পৰীক্ষা ঠিক আছে এটা আছে এসএসসি সেকশন অফিসার ডাইরেক্ট প্রশ্ন এনেকুৱাকে ডাইরেক্ট কোশ্চেন ডাইরেক্ট অপশন এন্ড এসএসসি সিজিএল 2005 তাৰিখো দি দিছো মই 13/11/2005 ৰ যেটো ফাৰ্স্ট শিফট হৈছিল সেই শিফটৰ এটো প্ৰশ্ন আছিল আৰু এসএসসি সেকশন অফিসার 2003 ৰ সেম এডিডিস প্ৰশ্ন সেই প্ৰশ্নটো দি দিলে আমাৰ এসএলআরসি 58 নম্বৰ কোশ্চেন ঠিক আছে বুজি পালেনে নেক্সট কোশ্চেনটো যদি চাই আপোনালোকে এসএসসি সিএইচএসএল 2015 ৰ ডাইরেক্ট কোশ্চেন আপোনালোকে দেখা পাব এসএসসি সিএইচএসএল 2015 ত এই প্ৰশ্নটো আহিছিল 60 নম্বৰ কোশ্চেনটো when a number is divided by 893 the remainder is 193 if the same number is divided 47 the remainder will be বুজি পালেনে that means grade 3 আমাৰ এসএলআরসি পেপাৰৰ 60 নম্বৰ প্ৰশ্নটো এসএসসি সিএইচএসএল 2015 ত সোধা প্ৰশ্ন হয় তো বুজি পালেনে যে প্ৰিভিয়াস ইয়াৰ কোশ্চেন কিমান ইম্পৰ্টেন্ট ম্যাথছৰ ক্ষেত্ৰতো কিমান ইম্পৰ্টেন্ট হয় নেক্সট কোশ্চেনটো যদি দেখাও মই আপোনালোকক 62 number প্রশ্ন 62 number প্রশ্ন a 20 meter long ladder is learning on a vertical wall it makes an angle of 30 degree with the ground the height of the point ladder touches wall ঠিক আছে এই প্রশ্নটো এনসিইআরটি ক্লাস 10 ৰ কিতাপৰ পৰা ডাইৰেক্ট তুলি দিয়া প্ৰশ্ন হয় ঠিক আছে এনসিইআরটি যদি ক্লাস 10 ৰ ম্যাথছ যিখন কিতাপ আছে বুকস আছে এই বুকসৰ পৰা ডাইৰেক্ট তুলি দিয়া প্ৰশ্ন হয় মই মেনশন কৰি দিছো এনসিইআরটি ক্লাস 10 বুলি ঠিক আছে দেখা পালে নেক্সট প্ৰশ্ন দেখা মই আপোনালোকক এনসিইআরটি ক্লাস 10 আৰু এসএসসি জিডি ত খোদা প্ৰশ্ন হয় 63 নম্বৰ প্ৰশ্নটো 63 নম্বৰ কোশ্চেনটো এনসিইআরটি ক্লাস 10 দ্যাট মিন্স গ্ৰেড 3 এসএলআরসি 63 নম্বৰ যেটো কোশ্চেন আছিল যে এটা চকা 1005 ঘূৰতে অতিক্ৰম কৰা দূৰত্ব হৈছে 22 কিলোমিটাৰ চকাটোৰ ব্যাসাৰ্ধ কিমান ঠিক আছে মানে জিওমেট্ৰি কোশ্চেন হয় এনসিইআরটি ক্লাস 10 ৰ কিতাপত এই প্ৰশ্নটো ডাইৰেক্টলি পাব আৰু এই প্ৰশ্নটো এসএসসি জিডি ত খোদা হৈছিল ঠিক আছে এসএসসি জিডি 2000 এটো মই লিখিবলৈ পাহৰিলো এসএসসি জিডি কিমান এটা ইয়াৰত খুদিছিল ঠিক আছে মেনশন কৰিব পাহৰিলো যি কি নহক এসএসসি জিডি এন এনসিইআরটি ক্লাস 10 ত এটো খুদা প্ৰশ্ন হয় যেটো এসএলআরসি 2022 ত খুদিছিল তো মই এইকেইটা প্ৰশ্ন জাস্ট আপোনালোকে এক্সাম্পলৰ কাৰণে মই 4-5টা কোৱেশ্চন দেখুৱালো 4-5টা কোৱেশ্চন সিৰিয়ালি প্ৰায় আপোনালোকে ক'ব পাৰিব 58 ৰ পৰা 68 লৈকে দেখালো যিখিনি অলৰেডি সেন্ট্ৰাল লেভেলৰ এক্সামিনেশন বোৰত খুদিছে এইবোৰ প্ৰশ্ন ঠিক আছে হয়তো মই বেছি সময় ৰিসাৰ্চ কৰা নাই আৰু বেছি সময় ৰিসাৰ্চ কৰিলে হয়তো আৰু বিভিন্ন এক্সামত এইবোৰ প্ৰশ্ন হয়তো খুদা ওলাই যাব ঠিক আছে আৰু ম্যাথছৰ যিবোৰ প্ৰশ্ন আছে সেইবোৰো পোৱা যাব কিবা না কিবা এক্সামত ডেফিনেটলি পোৱা যাব এই কাৰণে আপোনালোকক কও যে ম্যাথছৰ প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰ ভেৰি 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 ইম্পৰ্টেন্ট তো ম্যাথছৰ যদি প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰ আপোনালোকৰ সলভ কৰাই দিব লাগে তেন্তে কমেন্টত জনাব ঠিক আছে ইংলিছৰ আমি এটা প্ৰিভিয়াস ইয়াৰ কৰাম বুলি কালি কৈছিলো হেতু চলিব আৰু ম্যাথছৰ যদি প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰ লাগে ম্যাথছৰ প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰ বুলি ক'লে সেন্ট্ৰাল লেভেলৰ যিমান এক্সাম আছে এসএসসি সিএইচএসএল এসএসসি সিজিএল ৰেলৱে এনটিপিসি ৰেলৱে গ্ৰুপ ডি তাৰপিছত হৈ গল এনডিএ এক্সাম তাৰপিছত সিভিল সাৰ্ভিসৰ যদি আপোনাৰ সিসেট পেপাৰৰ প্ৰশ্নবোৰ মুঠতে অল ম্যাথছৰ প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰ যদি সলভ কৰাই দিব লাগে বা অসম গভৰ্ণমেন্টৰ যিবোৰ পৰীক্ষা হৈ গৈছে এইবোৰ যদি সলভ কৰাব লাগে কমেন্টত জনাব বহুত ইম্পৰ্টেন্ট যিখিনি আপোনাৰ ম্যাথছৰ প্ৰিপাৰেচনৰ at least 30 to 40% preparation apuni ei previous year question paper দ্বারা
কৰিব পাৰিব ইজিলি ঠিক আছে আৰু যাৰ 70% 80% প্ৰিপাৰেচন হৈ আছে তেওঁলোকে যদি এই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সলভ কৰে মোর দেন 100% আপোনালোকৰ কিন্তু প্ৰিপাৰেচন হ'ব আৰু পৰীক্ষাত এটা ম্যাথছ আপোনাৰ হাতৰ পৰা এৰি যাব তো বি সিনসিয়াৰ থাকক এই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ ৰিটু লৈ ঠিক আছে তো জনাব আপোনালোকে বাকি টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপশন বক্সত আছে জয়েন কৰি ল'ব পাৰিব টেলিগ্ৰাম চেনেলটো কিছু প্ৰেক্টিস সেট দিম ম্যাথছৰ অলৰেডি যিসকলে নাজানে মোৰ চেনেলত নতুন আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰিব ম্যাথছৰ 80% কোৰ্স বেসিক টু হাই লেভেল ক্লাস কমপ্লিট কৰা হৈছে ইউটিউবতে ঠিক আছে প্লেলিস্ট এটা বনোৱা আছে ফ্ৰী কমপ্লিট ম্যাথমেটিক্স বুলি যত মই একেবাৰে বেসিকৰ পৰা শিকাইছো ঠিক আছে আৰু টাইপ ওয়াইজ ম্যাথ শিকোৱা হৈছে টাইপ ওয়াইজ যদি এই টাইপ ওয়াইজ ম্যাথবোৰ চাব বিচাৰে তেন্তে প্লেলিস্টটো যাও গৈ কিনে তাত চাওক একদম চ্যাপ্টাৰ ওয়াইজ ধুনিয়াকে বুজোৱা আছে ফ্ৰী কমপ্লিট ম্যাথমেটিক্স বোৰ সেইবোৰ চাওক আৰু লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চাওক ম্যাথছৰ এনা প্ৰিপাৰেচন হৈ যাব ঠিক আছে আৰু বাকি আছে চলি আছে টাইম এণ্ড ওয়াৰ্ক লৈকে অলৰেডি কোৰ্স ফিনিশ কৰা হৈছে ম্যাথছৰ ষ্টাৰ্টিংৰ পৰা টাইম এণ্ড ওয়াৰ্ক লৈকে এখিনি আপোনালোকে বৰ্তমান চাব পাৰিব তো যদি ম্যাথছৰ ভাল এটা প্ৰিপাৰেচন কৰিব বিচাৰে তেন্তে মোৰ প্লেলিষ্টৰ পৰা ঠিক আছে আপোনালোকে ফ্ৰী কমপ্লিট ম্যাথমেটিক্স এই সিৰিজটো কমপ্লিট কৰক 80% কোৰ্স কমপ্লিট কৰা আছে 20% বাকি আছে আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সিৰিজটো যদি লাগে এটো মই দি দিম আৰু লগৰ প্ৰেক্টিস সেটৰ কাৰণে টেলিগ্ৰাম চেনেল ফলো কৰিব লাগিব ফ্ৰী কৈ আপোনালোকে টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰিব লিংক ডেসক্ৰিপশন বক্সত আছে জয়েন কৰি ল'ব তাৰ পৰা বাকি চ্যাপ্টাৰবোৰ প্ৰেক্টিস সেটবোৰ ল'ব পাৰিব ম্যাথছৰ তো এখিনি ভিডিওটো আছিল তো ভিডিওটো শেয়াৰ কৰি দিব যিসকল নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ সো মাচ